বিজনীত প্ৰমোদ বড়ো বিজনীবাসীৰ ৰাইজলৈ ৰঙালী বিহু ৰংজালী বৈশাগুৰ শুভেচ্ছা প্ৰমোদ বড়ো বিজনীৰ আঞ্জালি আফদ আৰু মংগলিয়ান বজাৰ সমিতিৰ সোণালী জয়ন্তী উদযাপন আৰু ৰংজালী বৈশাগু উৎসৱ উদযাপন উপলক্ষে আয়োজন কৰা মুকলি সভাত অংশগ্ৰহণ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বিটিআৰত এতিয়া মুক্ত মনেৰে বিহু পাতিব পাৰিছে বৈশাগু পাতিব পাৰিছে এই শান্তি কিমান প্ৰয়োজন আছিল এতিয়া অনুভৱ কৰিব পাৰিছো বুলি মন্তব্য কৰিলে প্ৰমোদ বড়োৱে মংগলিয়ানত ষ্টেডিয়ামত নামত 2.5 কোটি ঘোষণা কৰিলে প্ৰমোদ বড়োৱে নিউজ ডেস্ক ৰিপোৰ্ট NR24 মংগলিয়ানত বহুত বছৰৰ পৰাই মই আহি আছিলোঁ যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ এই অঞ্চলৰ ৰাইজ বহুত পজিটিভ হয় বহুত মানে কৰ্মী হয় কৰ্ম সংস্কৃতিৰ ওপৰত তেখেতসকলে বিশ্বাস ৰাখে খেতি বাতি কৰি খোৱা ৰাইজ বহুত বেছি আছে মংগলিয়ান অঞ্চলৰ ৰাইজ বিজনী অঞ্চলৰ ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ৰংজালী বৈশাগুৰ গাহাম হামলাইনাই মই সকলোকে দিছোঁ আৰু লগতে আজিৰ সময়ত আমি সকলো উপলব্ধি কৰিছোঁ যে বড়োলেণ্ড অঞ্চলত শান্তি কিমান প্ৰয়োজন আছিলে এই শান্তিৰ যিটো ইম্পেক্ট শান্তিৰ যিটো প্ৰভাৱ আজি সকলো আমি ফিল কৰিছোঁ যে বড়োলেণ্ডৰ ইমূৰে সিমূৰে খুব মানুহবিলাকে উৎফুল্লিত হৈ মুক্ত মনেৰে এইবাৰ ৰংজালী বৈশাগু ৰঙালী বিহু উদযাপন কৰিছে বিচুৱা উদযাপন কৰিছে আৰু আমাৰ মাজত যিটো মৰম আদান প্ৰদান কৰা সন্মান শ্ৰদ্ধা আৰু সমাজখন একতাৰ অনাজৰিৰে বান্ধিবলৈ এইবাৰৰ ৰঙালী বিহুৱে ৰংজালী বৈশাগুৱে যথেষ্ট অৱদান যোগাইছে মই সেইটো আজি বিশ্বাস কৰিছোঁ গতিকে অনাগত দিনত এই শান্তি আৰু বিটিআৰটো সদায় শান্তি হৈ থাকক সেইটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আজি যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠী সকলো ওলাই আহিছে নিজৰ জাতীয় উৎসৱটো পালন কৰিবলৈ নিজৰ সমাজখন সঠিক পথত আগুৱাই নিবলৈ তেনেকুৱা সদায় আগবাঢ়ি আহক সেইটোকে কামনা কৰিছোঁ আৰু ৰঙালী বিহুৰ সময়ত আমি যিহেতু আমাৰ পৰম্পৰাগতভাৱে জ্যেষ্ঠসকলক আমি সন্মান জনাওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সকলো জ্যেষ্ঠলৈ মই সেৱা আগবঢ়াইছোঁ মোৰ বন্ধু আৰু কনিষ্ঠসকলক মই মৰম যাচিছোঁ আৰু আশা ৰাখিছোঁ যে ৰঙালী বিহুৱে সঁচাকৈ বড়োলেণ্ড অঞ্চলৰ কাৰণে এটা ইতিবাচক এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু কৰিব আৰু অনাগত দিনত এই বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে বিটিআৰ চৰকাৰখন আৰু আমাৰ ৰাজনৈতিক দলবোৰে আমি কাম কৰি আগুৱাই যাম